সকলোলৈকে শুভ সন্ধিয়া জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। আচলতে হাঁহি হাঁহিয়ে কৈছোঁ। কিছুমান মানুহলৈ ফোন মাৰোঁ, কিছুমান মানুহলৈ মেছেজ কৰোঁ। ডাঙৰ ডবল অফিচাৰে আচলতে আমাৰ ফোন ৰেচপণ্ড কৰে। যদি তেওঁলোকে উপযুক্ত সময়ত ফোন ধৰিব নোৱাৰে, কল বেক হ'লেও কৰে বা পাছত হ'লেও মেছেজ কৰে। কিন্তু ঘটিৰাম বাতিৰাম যিবিলাক আচলতে চাকৰিয়ালে হওক বা অন্য মানুহে হওক, তাহাঁতৰহে লেভেলটো মই বেছি দেখোঁ। একো নাই, তেখেতলোকৰ ভাৱেই থাকক। আমি আচলতে যদিও কিবা ক্ষেত্ৰত অকণমান আগবাঢ়িও যাওঁ, আমি সন্মান জনাই আমি তেওঁলোকক শ্ৰদ্ধা ভক্তি জনায়ে যাম সদায়। খালি তেওঁলোকে তেনেকুৱা এটা কৰিলে ভাল নালাগে, দুখ পাওঁ আচলতে মনত। হাঁহি হাঁহিয়ে কৈছোঁ। ডাঙৰ অফিচাৰে, পুনৰ কৈছোঁ, ডাঙৰ বহুত ডবল মানুহে আমাৰ ফোন কল বেক কৰে, মেছেজ কৰে। পুনৰ কৈছোঁ, ঘটিৰাম বাতিৰাম, সেই ঘটিৰাম বাতিৰাম মানুহবিলাককহে কৈছোঁ। ফোন যদি আমাক ৰিচিভ নকৰে, ফোন যদি আমাৰ মেছেজ পায়ো আমাক ৰিপ্লাই নকৰে, বেয়া লাগে দিয়কচোন। কাৰণ ডাঙৰ অফিচাৰবিলাকে কিমাননো কওঁ, তেখেতলোকে আমাক ইমান ধুনীয়া শ্ৰদ্ধা ভক্তি কৰে, বেয়া লাগে আচলতে। একো নাই, সকলোকে শুভ সন্ধিয়া জনাই আপোনালোকৰ মাজৰ পৰা মই যোৰহাট ভগামুখৰ ৰূপান্তৰে বিদায় মাগিছোঁ। ধন্যবাদ।